এফালে ৰাজ্যৰ লাখ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ নামত জয়ঢোল বজাব আনফালে তলে পুতল কৰি খুলিব ফেক ৱেবছাইট মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগৰ নামত চলিছে নিযুক্তিৰ নামত প্ৰবঞ্চনা ফেক ৱেবছাইট খুলি চাকৰিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ হৰপ ডিৱাইফাই অতি শীঘ্ৰেই তদন্ত কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ নামত জয়ঢোল বজোৱাৰ মাজতেই তেওঁৰ মন্ত্ৰীসভাৰ শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ বিয়াগুম জলসম্পদ বিভাগৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সাইবাৰ অপৰাধৰ বিৰুদ্ধে অহৰহ প্ৰচাৰ চলাই থকাৰ মাজতেই চৰকাৰী বিভাগৰ নামতে চলিছে সাইবাৰ অপৰাধ এইবাৰ জলসম্পদ বিভাগৰ নামত ফেক ৱেবছাইট খুলি চাকৰিৰ বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ সন্দেহ ব্যক্ত কৰা হৈছে উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ মূল ৱেবছাইটৰ তলতে www.wrdassam.com শীৰ্ষক এটা ৱেবছাইট খুলি জলসম্পদ বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত নিযুক্তি পোৱা 1815 গৰাকী প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে কিন্তু এই ৱেবছাইটটো ভুৱা বুলি অভিহিত কৰিছে ডিৱাইফাই সংগঠনে যাৰ বাবে আজ এক সংবাদমেল আয়োজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে সংগঠনটোৱে ডিৱাইফাই ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে এই ফেক ৱেবছাইটৰ জৰিয়তে বৃহৎ নিযুক্তি কেলেংকাৰী হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে তেওঁ লগতে এই সমগ্ৰ ঘটনাৰ সৈতে চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰু ইতিমধ্যে ডিৱাইফাই সংগঠনৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় সাইবাৰ অপৰাধ শাখাত অভিযোগ দাখিল কৰাৰ লগতে আইজিপি পাৰ্থ সাৰথী মহন্ত ডিজিপি জিপি সিঙক মেইল যোগে অৱগত কৰিছে বৰ্তমান ৰাজ্যখনৰ এটা বিয়াগুম বিভাগৰ নামত এটা ফেক ৱেবছাইট চলি আছে আৰু সেই ফেক ৱেবছাইটটো যেটো মূল ৱেবছাইট সেইটোৰ সৈতে খাইলাখ একে আৰু সেই ফেক ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰী চলি আছে বুলি আমি আশংকা কৰিছো মই আপোনালোকক ইয়াত একেবাৰে খুলি পেলাই দেখুৱাই দিব বিচাৰিছো ইয়াত লেপটপত আপোনালোকে যদি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট আমাৰ যেটো জলসম্পদ বিভাগ সেই জলসম্পদ বিভাগ সম্পৰ্কে যদি আপুনি গুগলত সাৰ্চ কৰে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট WRD আসাম বুলি তেতিয়া দেখিব যে একেবাৰে সন্মুখত দুটা লিংক ওলাই এটা হৈছে মূল যেটো ওয়াটাৰ ৰিসোৰ্সৰ এটা আৰু লগতে এটা ওলাই wrdassam.com বুলি ইয়াৰ যেটো প্ৰথম এটা আছে এই wrdassam.com এটো হৈছে ফেক ৱেবছাইটটো যেটো খুলিলে একেবাৰে খাইলাখ একে এটো গভৰ্নমেন্ট অফ আসাম ওয়াটাৰ ৰিসোৰ্সেস তাত সিম্বল আছে তাৰ পিছত এয়া আছে যেটো আপোনাৰ মূল ৱেবছাইট মই মূল ৱেবছাইটটো খুলি দেখুৱাম এবাৰ সেই মূল ৱেবছাইটটোৰ দৰে ইয়াতো গভৰ্নমেন্ট সিম্বল থকা এটা ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে সাইবাৰ অপৰাধীসকলে এটোলৈ লিখা আছে গভৰ্নমেন্ট অফ আসাম ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট এটো এই ধৰণে সেইকাৰণে যেতিয়া সাইবাৰ অপৰাধৰ বিৰুদ্ধে সাংঘাতিক প্ৰচাৰ চলিছে সেই সময়তে কিন্তু চৰকাৰৰ নাকৰ তলত আজি এটা ফেক ৱেবছাইট চলি আছে অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগ এটা বিয়াগুম বিভাগ জলসম্পদ বিভাগটোৰ নামত আৰু আমি আশংকা কৰিছো যে এই ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰীও চলি আছে বুলি আমি আশংকা কৰিছো কাৰণ আজি আমি জানো যে কেনেকৈ একেবাৰে সেক্ৰেটাৰিয়েটৰ ভিতৰত পইচাৰ লেনদেন হয় বিভিন্ন ধৰণৰ কেলেংকাৰী চলে তেনে সময়ত এই ফেক ৱেবছাইটটোত যদি আপোনালোকে চাই তাত আপোনালোকে দেখা পাব তেওঁলোকে তাতে প্ৰকাশ কৰিছে 2024 ফাইনেল লিষ্ট WRD আসাম তাত তেওঁলোকে এনেকুৱাকৈ প্ৰকাশ কৰিছে আৰু তাত ফাইনেল লিষ্টত তেওঁলোকে 1815 এমপ্লয়ি বুলি তেওঁলোকে এখন ফাইনেল লিষ্ট তাতে প্ৰকাশ কৰিছে য'ত বিভিন্ন জনৰ ইয়াতে নাম আছে সেইবোৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নাম কিছুমান ইয়াতে সন্নিবিষ্ট কৰা আছে এই গুটি প্ৰক্ৰিয়াটোৰ জৰিয়তে নিশ্চিতভাৱে এজন মানুহে যেহেতু আমাৰ অসমত ডিজিটেল লিটাৰেসি বা ডিজিটেল সাক্ষৰতাৰ হাৰ সেই ধৰণৰে গঢ়ি উঠা নাই বা আপুনি মই সাধাৰণতে ঘপকে বিশেষভাৱে মন নকৰাকৈ যদি আমি চাওঁ আমি তেন্তে এই wrdassam.com এই ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ ৱেবছাইট বুলিয়ে ভাবে বহুতে এই কথা নেজানে যে গভৰ্নমেন্ট ৱেবছাইট এটাৰ শেষত gov.in বুলি থাকে এতিয়া এজন সাধাৰণ মানুহ
এজন বিশেষকৈ আজি যিটো হাৰত নিবনুৱা সমস্যা বৃদ্ধি হৈছে সেই নিবনুৱাসকলে যেতিয়া এটা চাকৰিৰ সন্ধান কৰিব বা চাকৰিটোৰ কাৰণে তেওঁলোকক যদি কোৱা হয় যে আপুনি সিলেক্ট হৈছে আপোনাৰ নাম আমাৰ ৱেবছাইটত আছে আপুনি আমাক ইমানখিনি টকা দিব লাগিব সেই ধৰণৰ এটা কেলেংকাৰীত আমাৰ যুৱক যুৱতীসকলে সেই টুপ গিলাটো একেবাৰে অসাধাৰণ কথা নহ'ব এটো একেবাৰে স্বাভাৱিক কথা হ'ব সেইকাৰণে আমি এই গোটেই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰৰ নাকৰ তলত যিটো কথা হৈ আছে সেইটো আমি আচৰিত মানিছো তবত মানিছো এটা ইমান ডাঙৰ এটা বিয়াগুম বিভাগৰ এটা ফেক ৱেবছাইট চলি থাকে আৰু এতিয়ালৈকে সেই সম্পৰ্কে কোনো ধৰণৰ সতৰ্কবাণী বা সজাগতামূলক কথা চৰকাৰখনে এতিয়ালৈকে কোৱা নাই পুলিচ বিভাগে কোৱা নাই আমি এই কথাটো কালি আমি গম পাইছো আৰু আমি কালিয়ে সাইবাৰ যেটো নেশনাল সাইবাৰ ৱেবছাইট আছে সেই তাতে আমি গৈ আমি কমপ্লেইন্ট মই মোৰ নামত আমাৰ সংগঠনৰ ফালৰ পৰা মোৰ নামত মই কমপ্লেইন তাতে দিছো যে এই wrdassam.com আমি সন্দেহ কৰিছো যে এইটো এটা ইয়াৰ জৰিয়তে এটা জব স্কেম চলি আছে আমি তাৰ লগতে এটো এটা ফেক ৱেবছাইট বুলি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ এটা ফেক ৱেবছাইট বুলি আমি ইয়াত এই হেৰিটোৰ মাজেদি আমি প্ৰকাশ কৰিছো আমাৰ কালি এই কমপ্লেইনটোৰ মাজেদি আৰু লগতে আমি এখন কমপ্লেইন লেটাৰ পাৰ্থসাৰথী মৰন্ত তেখেতলৈ আমি মেইল কৰি দিছো আৰু আমি জিপি সিংকো টুইটাৰতে হওক ফেসবুকতে হওক আমি টেগ কৰি দিছো আৰু তেওঁলোকক এই কথাখিনি আমি জনোৱাৰ চেষ্টা কৰিছো আমাৰ নিজৰ মেইলও কৰিছো আমি জিপি সিংলে এই বিষয়টো আমি আনিছো কিন্তু এই ধৰণৰ ঘটনা এটা চলি আছে আৰু এই ধৰ ইয়াত 1815 জনৰ নাম আছে তাত ইয়াত তৰালি কলিতা কেয়াৰ বিষ্ণু কলিতা ডিভিজন হাইলাকান্দি তাত নিযুক্তি পাইছে মানে তেওঁ নয়না ডেকা চিন্ময় ডেকা কামৰূপ মেট্ৰত নিযুক্তি পাইছে ধীৰাজ দাস কুলদীপ দাস এই ধৰণৰ এটা লিষ্ট আছে এতিয়া ইয়াত যদি কাৰোবাৰ নাম আছে তেওঁলোকক হয়তো যোগাযোগ কৰিছে বা এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে সেইকাৰণে গোটেই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত হোৱা উচিত এই ফেক ৱেবছাইটটো তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত আৰু যিসকল ইয়াৰ লগত জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম বিহিত ব্যৱস্থা লোৱা উচিত কিন্তু এই ঘটনাটো এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই তাত আমি আচৰিত হৈছো যি সময়ত প্ৰত্যেক দিনাখন আপুনি এটা ফোন কল কৰিব নোৱাৰে সাইবাৰ অপৰাধৰ সম্পৰ্কে সতৰ্কবাণী শুনাই থাকে চৰকাৰে তেনে সময়ত চৰকাৰৰ নিজৰ বিভাগৰ এটা ফেক ৱেবছাইট চলি আছে আৰু সেই সম্পৰ্কে চৰকাৰখনেই নাজানে আৰু যি ফেক ৱেবছাইট ব্যৱহাৰ কৰি হয়তো এটা বৃহৎ চাকৰি কেলেংকাৰীৰ প্ৰক্ৰিয়া চলি আছে সেইকাৰণে সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিছো আৰু ইয়াৰ লগত হয়তো এই গোটেই ঘটনাটো উদ্ঘাটন হলে ইয়াৰ লগত হয়তো বিয়াগুম মানুহ বা বিয়াগুম ব্যক্তি বা এই বিভাগটোৰ কোনবা মানুহ হয়তো উলাই পৰিব পাৰে সেই সমগ্ৰ ঘটনাৰ তদন্ত হলে উচিত কথাটো গম পোৱা যাব এই ৱেবছাইটটো কেতিয়াৰ পৰা চলি আছে আপোনালোকে জনা আমি এতিয়ালৈকে আমি কালি এই ৱেবছাইটটো সম্পৰ্কে গম পালো কালি আমি দেখিলো যে এই ৱেবছাইট চলি আছে এতিয়া কিমান দিনৰ পৰা চলি আছে এটো গম পোৱা নাই এতিয়া সেই সম্পৰ্কে বিভিন্ন জন এই কথাটো যেতিয়া ৰাজহুৱা হ'ব সম্পূৰ্ণৰূপে এই সম্পৰ্কত যেতিয়া এটা উচিত তদন্ত হ'ব বা এটা সজাগতামূলক কথা চলিব যাতে পেপাৰ পত্ৰই সংবাদ মেলত সংবাদ মাধ্যমৰ জৰিয়তে কথাটো যাব তেতিয়া হয়তো গোটেই কথাটো পোহৰলৈ আহিব আমাৰ সন্দেহ হয় কাৰণ ইমানখিনি নাম আছে ইয়াত 1815 জনক চাকৰি দিয়া হৈছে বুলি তাত দিছে এতিয়া যেতিয়া দিব কোনবা এজন গাঁৱৰ ল'ৰা এটাক বা কোনবা এজন মানুহ অন্য এটা ঠাই যাৰ ডিজিটেল লিটাৰেসি কিমান নাই তেওঁ হয়তো এই নামটো দেখিব আৰু তেতিয়া যোগাযোগ কৰিব তেওঁ চেষ্টা কৰিব আৰু তেওঁ হয়তো ক'ব যে ইমান টকা দিয়ক আপোনাৰ চাকৰিটো আপুনি পাই যাব এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে এটা ডাঙৰ চাকৰি কেলেংকাৰী ইয়াত চলি থাকিব পাৰে হেতু আমাৰ সন্দেহ এতিয়ালৈকে কিন্তু এই ঘটনাটোৰ সম্পৰ্কে যেতিয়া সজাগতামূলক এটা অভিযান চলিব চৰকাৰে যেতিয়া এই সম্পৰ্কত কথাবতৰাবোৰ ক'ব বা এটা তদন্ত দিছো বুলি ঘোষণা কৰিব এই সম্পৰ্কে যেতিয়া সংবাদ মাধ্যমত প্ৰকাশ হ'ব তেতিয়া সম্পূৰ্ণ তথ্য ওলাই আহিব কিন্তু আমাৰ সন্দেহটো এটি কাৰণ এতিয়া স্কেম যিটো হাৰত হৈছে সেই স্কেম বিলাকৰ তো এই ধৰণৰ ঘটনা হ'বই পাৰে কাৰণ ৰিক্ৰুটমেন্ট স্কেম জব স্কেম চলিবই পাৰে সেইকাৰণে এই বিষয়টোৰ ওপৰত চৰকাৰে সিৰিয়াসলি লৈ কাৰণ চৰকাৰী বিভাগ এটাৰ চলি আছে এটা ফেক ৱেবছাইট আপুনি WRD যিকোনো মানুহ এজন মাৰিব পাৰে WRD যে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টটো মই চাওঁচোন WRD আসাম মাৰি দিয়ক লগে লগে যেতিয়া দেখিব যে এটা ৱেবছাইট আছে সেই ৱেবছাইটটো এটোৱে ধৰি লওক কাৰোবাৰ পইচা লৈ ললে তেওঁলোকে ফেক স্কেমাৰ্ছ সকলে তাৰপিছত যে আমাৰ আপুনি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টত চাকৰি পাব আপুনি আমাৰ ৱেবছাইটটো আছে আপুনি চাই ল'ব পাৰিব তাত গৈতো মানুহজন কনফিউজড কাৰণ তেওঁলোকৰ লোগো আছে কিবা আছে সেইকাৰণে এই বিষয়টো সম্পৰ্কে সঠিক তদন্ত হোৱা উচিত আৰু আমাৰ অসমত যি হাৰত চাকৰি কেলেংকাৰীৰ কথা যোৱাটো সময়ত পোহৰলৈ আহিছে যে এই ক্ষেত্ৰত যে এটা চক্ৰ জড়িত হৈ নাথাকিব তাত কোনো সন্দেহ নাই নিশ্চিতভাৱে এটা নিশ্চয় এটা চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে নহলে এই ধৰণৰ কাণ্ড এটা কৰিবলৈ কোনে সাহস কৰিব গভৰ্ণমেণ্ট
ৱেবছাইট এটাৰ ইম্পাৰ্চনেট কৰাৰ কাৰণে এই গভৰ্ণমেণ্ট ৱেবছাইট হয় বুলি দেখুৱাৰ কাৰণে কোনে সাহস কৰিব নিশ্চয় ইয়াততো কিবা এটা নেক্সাছ এটা ডাঙৰ চক্ৰ জড়িত থাকিব লাগিব সেইকাৰণে আমি DYFI ফালৰ পৰা সমগ্ৰ ঘটনাটোৰ তদন্ত বিচাৰিছোঁ আৰু এই ফেক ৱেবছাইটটো তাৎক্ষণিকভাৱে বন্ধ কৰক আৰু কেৱল বন্ধ কৰাই নহয় এই সম্পৰ্কে এটা সজাগতামূলক অভিযান লওক আৰু যে এই ফেক ৱেবছাইটটো চলি আছিল সেই সম্পৰ্কে ব্যাপক প্ৰচাৰ কৰক তেতিয়া নিশ্চয় পুথি খলিহনাবোৰ আগবাঢ়ি আহিব যে মোৰ পইচা গ'ল বা মোৰ পইচা হেৰি হ'ল এটা স্কেম হ'ল আৰু তাৰ জৰিয়তে গোটেই চক্ৰটোক ধৰা পেলাব পাৰিব যেটো সাইবাৰ সেল আছে এক প্ৰকাৰ সাইবাৰ সেল বিফল হৈ আছে এতিয়া সাইবাৰ সেল বিফল হৈ আছে সাইবাৰ সেলে প্ৰত্যেক দিনাখন ঘোষণা কৰে আৰু ঘোষণা কৰিলে এতিয়া আমাৰ অসমীয়া দ্ৰুপদী ভাষাকটো বুঢ়া আঙুলি দেখুৱাই বিভিন্ন ধৰণৰ বক্তব্য যিসমূহ আমাৰ কাণত আচলতে প্ৰত্যেকটো সময়ত খুন্দা মাৰি থাকে সেইটো তুমি অশান্তি পায়ে আছো এই সাইবাৰ সেল এটা থকাৰ পিছতো চৰকাৰী ৱেবছাইট আমাৰ সাধাৰণ মানুহৰ কি হ'ব চৰকাৰী ৱেবছাইটৰ যেতিয়া এই ধৰণৰ এটা ফ্ৰড এটা নকল চৰকাৰী ৱেবছাইট খুলিব পাৰে আৰু তাৰটো সৰু সুৰা বিভাগৰ নহয় এটা বিয়াগুম বিভাগৰ ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ আৰু তাৰ লগতে আকৌ তাত ৰিক্ৰুইটমেণ্ট যেটো কথা আমাৰ খুব প্ৰয়োজনীয় বস্তু নিযুক্তি লাগে সকলোকে চাকৰি লাগে কিন্তু চাকৰিৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিছে এটো কম কথা নহয় সাইবাৰ সেল এটো ক্ষেত্ৰত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে কথাটো জলজল পটপটকৈ ওলাই পৰিছে আৰু মই কালিয়েই সন্ধিয়া মই টুইটাৰত এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া জিপি সিং ডাঙৰীয়া টেগ কৰি পেলাই হেৰি কৰিছোঁ আৰু আমি পঠিয়াই দিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা মেইল কৰিছোঁ পাৰ্থী সাৰথী মহন্তক হোৱাটছআপ কৰিছোঁ আৰু নেশ্যনেল সাইবাৰ হেৰিয়াত আমি কমপ্লেইন দিছোঁ যে এই বস্তুটো চলি আছে আমি কালিয়ে দিছোঁ এতিয়ালৈকে একো ৰিপ্লাই অহা নাই তেওঁলোকে বিষয়টো মানে হেৰিয়াৰ পৰা অট'মেটেড যিটো ৰিপ্লাই আহে নেশ্যনেল হেৰিয়াৰ পৰা সেইটো আহিছে বাকী মই টুইটাৰতো বা ফেচবুকতো কোনো ধৰণৰ হেৰি পোৱা নাই এতিয়ালৈকে কিন্তু এটা ভয়ংকৰ কথা এই ভয়ংকৰ কথাটোক লৈ চিৰিয়াছলি চৰকাৰে ডিল কৰা উচিত আদাৰৱাইজ এইটো এটা ডাঙৰ সমস্যা হ'ব আৰু ইয়াত নিশ্চয় বহুত হয়তো আক্ৰান্ত ইতিমধ্যে হৈ গৈছে ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ স্কেম হৈছে ভাৰতীয়ভাৱে দেখা পোৱা গৈছে এতিয়া অসমৰ ক্ষেত্ৰত কেৱল এইটোৱে নে আৰু বেলেগ ৱেবছাইটতো হ'ব পাৰে না আজি এইটো ৱেবছাইট দেখা পালোঁ এইটো ৱেবছাইট দেখা পাইছোঁ এইটো ৱেবছাইট চকুৰ সন্মুখলৈ আহিছে এইটো দৃষ্টিগোচৰ হৈছে এই ক্ষেত্ৰত অন্য যে ৱেবছাইট নাথাকিব আৰু কিমান ফেক ঘটনা চলি থাকিব আৰু ছেক্ৰেটেৰিয়েটৰ বিল্ডিঙত বহি যেতিয়া ফেক ঠিকাদাৰী গোটেই কাৰবাৰ এটা চলিব পাৰে যেতিয়া মানুহক এই যে আনিলে শেহতীয়াকৈ ছেক্ৰেটেৰিয়েটৰ ভিতৰত যিটো কাণ্ড হ'ল যে এই আজবাব দিয়াৰ নামত যিটো এটা ফেক কন্ট্ৰেক্ট চলিল ফেক ডিলিং চলিল এটা বাস্তৱত যদি চলে এতিয়াতো ইয়াতটো যথেষ্ট সহজ আজি IP এড্ৰেছ এটা কৰবাৰ বেলেগৰ ব্যৱহাৰ কৰি হয়তো খুলি দিছে এই সাইবাৰ সেলৰ ক্ষেত্ৰত আৰু এই নিযুক্তিৰ বিষয়টো ইয়াৰ লগত জড়িত হৈ আছে ইয়াত দূৰৰ পৰা কৰিলেও কৰবাৰ বেলেগ IP এড্ৰেছ ব্যৱহাৰ কৰি ইন্টাৰনেটৰ জগতৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰিলেও ইয়াৰ কিন্তু গৰি বাস্তৱত থাকিব কাৰণ বিষয়টো হৈছে নিযুক্তি ইয়াৰ লগত জড়িত হৈ আছে সেইকাৰণে আমি গোটেই বিষয়টোৰ সঠিক তদন্তৰ আমি দাবী কৰিছোঁ DYFI ফালৰ এই বিষয়টোত দায়বদ্ধতা আছে বিভাগটোৰ সাইবাৰ সেলৰ দায়বদ্ধতা আছে তেওঁলোকে এই বিভাগটোৱে এই বিষয়ত তৎপৰতা ল'ব লাগে আমি এতিয়া যি ধৰণে ক'ব পাৰিম যে আৰু কিমান হৈছে নহৈছে আমি সন্দেহহে কৰিব পাৰিম এটা দেখিছোঁ সেইটো আমি জনাই দিছোঁ বাকীখিনি তেওঁলোকে উলিয়াব লাগিব বিভাগৰ বিষয়ে জড়িত থাকিব পাৰে এইটোতো সন্দেহ হ'বই পৰা কথা এটা আমাৰতো সন্দেহ হ'বই সাধাৰণ মানুহৰ সেইটো সন্দেহ হ'বই কাৰণ যদি ডাঙৰ বিষয়া বা কোনো পৃষ্ঠপোষকতা নাথাকে তেতিয়াহ'লে এনেকুৱা বিষয়বিলাক হোৱাটো ইমান সহজটো নহয় বিভাগীয় মন্ত্ৰীও থাকিব পাৰে সেইটো ক'ব নোৱাৰি এতিয়া তদন্ত হওক ওলাওক কথাবিলাক ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট সৰু সুৰা ডিপাৰ্টমেণ্ট নহয় পীযুষ হাজৰিকাৰ ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ নামত ফেক ৱেবছাইট চলিছে ইমান তৎপৰ মন্ত্ৰী তেনে সময়ত বিভাগটোৱে গম নাপায় মন্ত্ৰীয়ে গম নাপায় কেনেকৈ তেওঁৰ বিভাগ এটাত এই ধৰণৰ ফেক ৱেবছাইট এটা চলি থাকিব তেওঁলোকে গম নাপায় তো আচৰিত ধৰণৰ কথা সেইকাৰণে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনা এটা যেতিয়া পোহৰলৈ আহে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰতে সন্দেহ উঠে যে কি কৰি আছে তেওঁলোকে এই ধৰণৰ চাইবাৰ অপৰাধ সম্পৰ্কে প্ৰত্যেক দিনাখন ঘোষণা কৰি আমাৰ কাণ ঘোলা কৰিছে তেনে সময়ত এটা ফেক ৱেবছাইট চলি আছে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট নামৰ এটা বিয়াগুম বিভাগৰ নামত আৰু যিটো অসমৰ একেবাৰে মানে মুখ্যমন্ত্ৰীৰ কাষৰ মন্ত্ৰীজনৰে ডিপাৰ্টমেণ্ট সেইটো ধৰণৰ আচৰিত কথা আৰু কামটো চলিছে নিযুক্তিৰ সেইকাৰণে এই সন্দেহৰ আৱৰ্ত যে এই ধৰণৰ কি কাণ্ড চলি আছে যেতিয়া এখন নিযুক্তি তালিকা প্ৰকাশ কৰি দিছে তাত 1815 জনৰ নাম আছে সেই 1815 জনৰ কাৰবাৰ লগত হয়তো যোগাযোগ কৰিছে স্কেমষ্টাৰসকলে যে আমি চাকৰিটো দিম আপোনালোকে পইচা দিয়ক এই ধৰণৰ স্কেম চলি আছে এটা ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ নামত পীযুষ হাজৰিকাৰ ডিপাৰ্টমেণ্টৰ নামত এইটো আচৰিত কাণ্ড সেইকাৰণে সমগ্ৰ বিষয়টোৰ তদন্ত কৰিলে
পুঠি খলিহনা ৰৌ বৰালি আৰু একেবাৰে ক'লৈকে যায় ঠিক নাই, হাংঘৰলৈকে ধৰিবগৈ হয়তো ওলাই যাব পাৰে। সেইকাৰণে বিষয়টো হৈছে সঠিক তদন্তৰ।